বহুতে সুধি আছিল যে CM Triple এর 25,000 টাকা কেতিয়া দিব গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক CM Triple এর 25,000 টাকা কেনেকৈ পাব আৰু CM Triple এর আপোনালোকে যিসকল হিতাধিকাৰী ট্ৰেইনিং কৰিলে তাৰ পিছত গুগল ফৰ্ম ফিল আপ কৰিলে তাৰ পিছত আপোনালোকে এতিয়া কৰিব লাগিব কি ই-সাইন কমপ্লিট কৰিব লাগিব ই-সাইন মানে হল আপোনালোকৰ ডিজিটেলি এখন হৈছে ই-ষ্টাম্প পেপাৰ বুলিও ক'ব পাৰি ই-সাইন কমপ্লিট কৰিলেহে আপোনালোকে এই 25,000 টাকাটো পাব গতিকে এই ই-সাইনটো আপোনালোকে ক'ত পাব কেনেকৈ কৰিব লাগিব সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক কৈ আছো গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি চেনেলটো লৈ প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ অনাগত দিনত আপোনালোকৰ যিখিনি CM Triple এৰ আন্ডাৰত আপডেট আহিবলগীয়া আছে সেইবিলাক আপডেট মই আপোনালোকক এই চেনেলতে লৈ আহিম আৰু নেক্সট 1 লাখ টকা কেনেকৈ পাব আৰু কি কৰিব লাগিব সেইটো মই আপোনালোকৰ কাৰণে লৈ আহিম গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰো গতিকে মই আপোনালোকক প্ৰথমতে ক'লো যে আপোনালোকে প্ৰথমতে ট্ৰেইনিং কমপ্লিট কৰিলে তাৰ পিছত গুগল ফৰ্ম ফিল আপ কৰিলে এতিয়া আপোনালোকে ই-সাইন কমপ্লিট কৰিব লাগিব আৰু এই ই-সাইনৰ লিংকটো আপোনালোকৰ জিমেইল একাউণ্টত এতিয়া দিয়া হৈ আছে আগষ্টৰ 10 তাৰিখৰ পৰা এই ই-সাইনৰ লিংকটো আপোনালোকক দিয়া হৈ আছে গতিকে যদি আপোনালোকে এতিয়াও চেক কৰা নাই এতিয়া আপোনালোকে চেক কৰি লওক তাৰ আগতে ভিডিঅ'টো চাই লওক আপোনালোকে ই-সাইন কৰাৰ পিছত এই 25,000 টাকাটো পাবলৈ সক্ষম হ'ব আগষ্ট নাইবা ছেপ্টেম্বৰ মাহত ঠিক আছে গতিকে এতিয়া এই ই-সাইনটো কেনেকৈ কৰিব লাগে মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীনত দেখাই দিম তো বলক এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ প্ৰথমতে আপুনি আপোনাৰ ইমেইলটো খুলি ল'ব জিমেইলটো তাৰ পিছত আপুনি ইয়াতে বিচাৰিব ষ্টক হোল্ডিং বুলি আপোনাৰ তাত ইমেইল এটা যাব আপুনি ষ্টক হোল্ডিং বুলি ইমেইলটো পাব এইটো দেখিছে ষ্টক হোল্ডিং বুলি আছে হেতুত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন ওপেন হৈ যাব মেইলটো ওপেন হ'ব ৰাইট সাইডে আপুনি দেখা পাব স্টাৰ্ট ই-সাইন প্ৰসেস ঠিক আছে স্টাৰ্ট ই-সাইন প্ৰসেস তাত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন ওপেন হৈ যাব আপোনালোকে দেখা পাইছে ইয়াতে আপুনি ভৰাব লাগিব এপ্লিকেশন নাম্বাৰ সিটিজেন মোবাইল নাম্বাৰ আৰু আপোনাৰ পান কাৰ্ড নম্বৰ তো মই এতিয়া ইয়াতে এপ্লিকেশন নাম্বাৰটো ফিল আপ কৰি আছো তাৰ পিছত মোবাইল নাম্বাৰটো ফিল আপ কৰিম আৰু তাৰ পিছত পান কাৰ্ড নম্বৰটো ফিল আপ কৰিম আপোনালোকে এইখিনি ফিল আপ কৰোঁতে খুব সাৱধান হ'ব কাৰণ কিয় বহুতৰে যেটো গুগল ফৰ্ম ফিল আপ কৰিছিল সেই গুগল ফৰ্মখন ফিল আপ কৰোঁতে বহুতৰে ভুল হৈছিল যোৱাকালি মই ফেসবুকত লাইভ আহিছিলোঁ তো লাইভত বহুতে কৈছে যে কিছুমানৰ একাউণ্ট নাম্বাৰ ভুল হৈ আছে বা কিছুমানৰ ফোন নাম্বাৰ ভুল হৈ আছে বা কিছুমানৰ ইমেইল আইডি ভুল হৈ আছে গতিকে এনে ধৰণৰ ভুল যাতে আপোনালোকৰ নহয় আৰু কি সমাধান কৰিব লাগে মই তেওঁলোকক ৰিপ্লাইও দি দিছোঁ গতিকে মই এইখিনি ফিল আপ কৰি আছোঁ তাৰ পিছত নেক্সট ষ্টেপ কি হয় মই আপোনালোকক দেখাই আছোঁ তাৰ পিছত আপোনালোকে সাৰ্চ বটনত ক্লিক কৰি দিব লাগিব ৰাইট সাইডে আপোনালোকে যেটো দেখিছে পান কাৰ্ড নম্বৰ ফিল আপ কৰাৰ পিছত তলত যেটো আপোনালোকে দেখিছে সাৰ্চ অপচনটো তাত আপোনালোকে ক্লিক কৰি দিব লাগিব তো ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন ওপেন হৈ যাব তাৰ পিছত আপোনালোকে এইখিনি চাই ল'ব ওপৰত যেটো আপুনি দেখা পাইছে তাৰ পিছত তলত যেটো দেখা পাইছে তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন ওপেন হৈ যাব ইয়াতে আপুনি দেখা পাইছে যে ৰাইট সাইডে দেখা পাইছে সিগনেচাৰ আৰু লেফট সাইডে আপোনালোকে এইটো দেখিছে এখন ই-ষ্টাম্প পেপাৰ ইয়াত এইখন আপুনি পঢ়ি ল'ব তাত ক্লিক কৰাৰ পিছত OTP এটা যাব মোবাইলত আধাৰ কাৰ্ডত যেটো লিংক হৈ আছে আপোনাৰ মোবাইল নম্বৰ হেতু গুছি যাব তাৰ পিছত OTP টো আপুনি ইয়াতে টাইপ কৰি দিব ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ ই-সাইন কমপ্লিট হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে থ্যাঙ্কস ফৰ সাইনিং দা ডকুমেন্ট গতিকে এইখিনি আছিল ধন্যবাদ